Hello and welcome to my channel Accountancy Mechanism. Okay, my name is Japil Vasumudari and I have qualified EGC NET 2019 December exam. Okay, so as you put first kore molop. Okay, put lamba ho jaise amar video. So amar first or amar depreciation first class amar hai call. Okay, as it to mane second depreciation or second class. First or ame overview lisilu as it olop detail or cover korim. Okay, so first of meaning what ki ase that term depreciation represent loss. Okay, depreciation মানে কি loss বা decrease, okay, বা decline কিন্তু একে শব্দ সব loss মানে okay loss value আমাৰ loss হোৱা, okay, কমি যাওয়া decrease বা decline একে শব্দ এইগিলা, okay, একে meaning in the value of fixed asset. Okay, fixed asset depreciation মানে কি loss decrease বা decline আমাৰ fixed asset or value. Okay, আমাৰ fixed asset or value যেতিয়া কমিব, okay, তেতিয়া কি হ'ব depreciation লাগিব. Okay, depreciation বুলি কয় এইটো. Next, in accounting or depreciation is the process of allocating the net cost of fixed assets over its estimated useful life. It estimated useful life. For example, মানে কি আমি যদি এতিয়া মেচিন কিনো, okay, এইটো মেচিনটো এটা কি থাকে লাইফ থাকে, okay, for example 10 years. সব বস্তুৰ এটা লাইফ থাকে. আমি যদি এতিয়া মোবাইল কিনো, এই মোবাইলটো কেতিয়াবা নহয় কেতিয়াবা বেয়া হৈ যাব. Okay, so এইটো কি বুলি কয় লাইফ বুলি কয়. Okay, সব বস্তুৰে লাইফ এটা থাকে, যেনেকা মেচিন এনেকাই মেচিনৰো থাকে. Okay, so hey estimated liveot, okay, আমাৰ fixed asset or value to মানে কি কমি যায়. Okay, কিমান কমিব, okay, এইটো মেচিন টো কিমান estimated life কিমান হ'ব, এইটো allocate কৰাৰ process টো depreciation বুলি কয় বুলি কৈছে accounting-ত. Okay, so accounting-ত depreciation মানে কি process, depreciation মানে process এটা allocate কৰাৰ আমাৰ fixed asset or value টো. Okay, আমাৰ estimated useful life. Okay, net cost of fixed assets means cost price less scrap value. Okay, তো কেনকা ওলাই এইটো কৈছে এতিয়া এইটো ক্লিয়াৰ কৰিলো. ডিপ্ৰিচিয়েশ্যন মানে আমাৰ ফিক্সড এছেটছৰ ভ্যালুটো কমি যোৱা. ওকে, এইটোৱে মেইন. নেক্সট আমাৰ মিনিংটো আমি বনাই লিখিব পাৰো কিন্তু ডিফিনিশ্যনটো নৰো. ওকে, তো ডিফিনিশ্যনটো মনত ৰাখিলে হ'ল. ডিপ্ৰিচিয়েশ্যনটো সৰু সাইজ মনত ৰাখিব লাগে, মানে যোনটো শৰ্ট হয় এইটো মনত ৰাখিব লাগে, কাৰণ এইটো আমি কি কৰিব নোৱাৰো, মানে মডিফাই কৰিব নোৱাৰো. ওকে, বনাই লিখিব নোৱাৰো. ডিফিনিশ্যনটো মনত ৰাখিব লাগিব. সো যোনটো অলপ শৰ্ট হয় এইটো মনত ৰাখিলে হ'ল, আৰু যাৰ নামটো যোনে ডিফিনিশ্যনটো দিছে ইয়াৰ নামটো অলপ ইজি চাই ৰাখিলে হ'ল. যেনেকা R.N. কাৰ্টাৰে কি কৈছিল, ডিপ্ৰিচিয়েশ্যন মানে গ্ৰেজুৱেল বা পাৰ্মানেণ্ট ডিক্ৰিজ, চেম কৈছে ইয়াতেও, ডিক্ৰিজ ইন দ্য ভেলু অফ, ওকে, এছেট. ডিপ্ৰিচিয়েশ্যন মানে এইটো মনত ৰাখিলে হ'ল আমাৰ ফিক্সড এছেটৰ, ওকে, ফিক্সড এছেটৰ ভেলুটো যেতিয়া কমে এইটো কি বুলি কয়, ডিপ্ৰিচিয়েশ্যন. ওকে, নেক্সট কেৰেক্টাৰিষ্টিক্স বা ফিচাৰ. ওকে, so depreciation is a charge against profit of a particular accounting period. Itu part to bad di. Okay, kini tu sa depreciation car against charge profit. For example, my profit to can ka hoy ate ami jodi profit banao, profit ki ase itu profit and loss account. Okay, PL account. PL account jodi banao. Okay, eta side ki ahe receive ahe. Okay, eta side মানে expenses kila ahe. Okay, expenses kila ahe na এটা সাইডত আমাৰ যি পাইছো আমি. ওকে, সাপোজ সেলস কৰি কিনে সেলস কৰিলে আমাৰ পইচা আহিব, মানে আমাৰ ৰেভিনিউ আৰ্ন হৈছে. ওকে, সো এইফালে কি এক্সপেন্সেস, ওকে, স্যালারি টেলারি এগুলা আহিব. ওকে, তো ডিপ্রিসিয়েশনটো কোনটো সাইডে আহিব, ইয়াত ইটো সাইডত আহিব. ওকে, মানে ডিপ্রিসিয়েশনটো আমাৰ প্ৰফিটটো কমাই দিয়ে. ওকে, ওকে, নেক্সট ডিপ্রিসিয়েশন ডিক্রিজ বুক ভ্যালু. অবভিয়াসলি বুক ভ্যালুটো আমাৰ এসেটৰ বুক ভ্যালুটো ডিপ্রিসিয়েশন কি কৰে, ডিক্রিজ কৰে. ফর এক্সাম্পল মেশিন কিনছিলো 70,000. ওকে, ইয়ার এক্সপেক্টেড লাইফটো যদি 5 ইয়াৰৰ হয় না, সো মান্থলি সরি ইয়ারলি এইটো কিমান কমাব, এইটো কি হয়, এইটো বুক ভ্যালু হয়. আমি যিমান দামত কিনছো এইটো দামটো আমাৰ একাউন্টত রেকর্ড কৰিম না নাই. ওকে, একাউন্টত রেকর্ড কৰিম মানে কি কিতাপত রেকর্ড কৰিম, সেইকাৰণে বুক ভ্যালু বুলি কয়. ওকে, এই বুক ভ্যালুটো আমাৰ বছৰে ডিপ্ৰেসিয়েশনৰ কাৰণে কমি যায় থাকব, সেইকাৰণে আমাৰ ডিপ্ৰেসিয়েশনে কি কৰে, বুক ভ্যালুটো কমাই দিয়ে. ওকে, এসেটৰ হল.
Next, depreciation has no relation with market value. আমাৰ market value লগত depreciation কোনো link নাই. For example, আমি 70,000 কিনিলো মেচিনটো, okay, আমি কিনাৰ পাছত যদি মেচিনৰ দামটো বাঢ়ি যায় 1 লাখ, আমাৰ 1 লাখৰ লগত একো লেনদেন নাই, আমি যিখিনি কাম কৰিম, যিখিনি একাউন্টিং ৱৰ্ক কৰিম, সব 70,000 ওপৰতে কৰিম, okay, বা কমিল, আমি কিনাৰ পাছত বস্তুৰ দাম কমিল 50,000, তথাপিও আমাৰ একো লিংক নাই, okay. So market value লগত আমাৰ depreciation কোনো লিংক নাই, আমি যোনটো দামত কিনছো এইটো দামৰ লগত আমি ডিল কৰিম, okay, এইটো দামৰ লগত আমি একাউন্টিং ট্ৰিটমেন্ট কৰিম. Next, the term depreciation is used only in respect of tangible fixed asset, okay. Depreciation to code is about tangible fixed asset, okay. Tangible fixed asset মানে machinery হল, okay, furniture হল, okay. Tangible or বাদে কি fixed asset আছে আমাৰ intangible fixed asset আছে. Accounting terms বুলি মোৰ এটা ভিডিও আছে, এইটো চাই ল'ব পাৰিবা হা, তাতে সব এসেটৰ কিবা আছে, ভাগিলা আছে, কি এসেট আছে. তো intangible asset মানে কি, ফৰ এক্সাম্পল x আছে আৰু y আছে, ইয়াৰো দোকান আছে, ইয়াৰো দোকান আছে, সেম, okay, ওচৰ মানে এটা জায়গাতে দুইজনৰো কি আছে, দোকান আছে. সো মিক্সাৰ x কি কৰে, কাস্টমাৰ লগত ভালকে কি কৰে, কথা পাতে, okay, লাগা সময় কেতিয়াবা বাকি দিয়ে মিস্টাৰ এক্সে, okay. তো y কি কৰে, এইটো কাস্টমাৰ লগত কি নহয়, ক্লোজ নহয়, okay, okay, ভালকে ট্ৰিট নকৰে, বা কেতিয়াবা বাকি খুজিলে কি কয়, বাকি খুজি লাষ্ট নিদিব, এনেকা টাইপৰ কি কয় দিয়ে, ট্ৰিটমেন্ট কৰে, okay. সো কাস্টমাৰ অবভিয়াসলি কাৰ তাত যাব, এক্সৰ তাত যাব. সো এই ৰিপিউটেশনৰ কাৰণে, এক্সৰ কি ৰিপিউটেশনৰ কাৰণে, okay, ইয়াৰ কিমান এক্সট্ৰা লাভ হ'ব ৱাইতকে, okay. ইয়াৰো সেম দোকান, ৱাইৰো এক্সৰো সেম দোকান, কিন্তু এক্সৰ কি আছে, ৰিপিউটেশন আছে, এই এক্সে ভাল দোকানদাৰ, okay, এক্সৰ তাত সব বস্তু পায়, ওবেলি বস্তু নহয়, okay. এক্সে কি কৰে, ট্ৰিটমেন্ট ভাল কৰে কাস্টমাৰৰ লগত, okay. সো ৰিপিউটেশনৰ কাৰণে এক্সৰ তাত ৱাইতকে বেছি প্ৰফিট হ'ব যদি দোকানটো সেম হয়, okay. দোকানটো যদিও সেম হয়, তথাপিও এক্সৰ প্ৰফিটটো বেছি হ'ব, কাৰণ কি কৰে, ইয়াৰ ৰিপিউটেশন আছে. সো এই ৰিপিউটেশনৰ কাৰণে কি হৈছে, ইয়াৰ প্ৰফিটটো বাঢ়িছে, মানে ইয়াৰ গুডউইল, এইটো কি বুলি কয়, গুডউইল বুলি কয়, okay. মানে ৰিপিউটেশনৰ কাৰণে যিখিনি এক্সট্ৰা প্ৰফিট হয়, এইটো কি বুলি কয়, গুডউইল, okay, গুডউইল, okay. সো এইকেইটা কি হয়, ইনটেনজিবল হয়, এই গুডউইলটো যদিও এসেট হয়, okay, এইটো কি কৰিব নোৱাৰো, আমি টাচ কৰিব নোৱাৰো, okay, we cannot touch goodwill, okay. তো গুডউইলটো কেনেকা, এইটো আমি টাচ কৰিব নোৱাৰো, okay. if we talk about machinery, আমি মেচিনাৰীটো টাচ কৰিব পাৰো না, মেচিনাৰীটো চুব পাৰো না নাই, আমি ফাৰ্নিচাৰ যদি কওঁ, ফাৰ্নিচাৰটো চুব পাৰো না নাই, okay. তো এইকেইটা এসেট কেইটা কি হল, টাচ কৰিব পাৰো, সো এইকেইটা টেনজিবল, okay. গুডউইলটো আমি টাচ কৰিব নোৱাৰো, সো গুডউইলটো কি এসেট, আমাৰ ইনটেনজিবল এসেট, okay. সো গুডউইলৰ ওপৰত আমাৰ ডিপ্ৰিচিয়েচন নালাগে, মেইন পইণ্টটো এইটো আছিল, ইনটেনজিবল এসেটৰ ওপৰত আমাৰ ডিপ্ৰিচিয়েচন নালাগে, ডিপ্ৰিচিয়েচন ক'ত লাগিব, টেনজিবল এসেটৰ ওপৰত, যেনেকা মেচিনাৰী এণ্ড ফাৰ্নিচাৰ এণ্ড so on. Next, the amount of depreciation charge cannot exceed book value of the asset. আমি 70,000 যদি বস্তু কিনিলো, আমাৰ ডিপ্ৰিচিয়েচনটো 70,000কে বেছি নহয়, okay. মেক্সিমাম কিমান হ'ব, 70,000 হ'ব, okay. কমি লাষ্টত যাই কিনে 0 হ'ব, মাইনাছত নাযায়, okay, এইটো কৈছে, এইখিনি ক্লিয়াৰ. নেক্সট, কষ্ট ডিপ্ৰিচিয়েচনটো কি হয়, মানে ফিক্সড এসেটৰ বস্তু, আমাৰ ফিক্সড এসেট যে আছে, okay, এইকেইটাৰ ভ্যালুটো কিয় কমি যায়, why, কনস্ট্যান্ট ইউজ, আমি যদি মোবাইল এতিয়া কিনো, okay, আমি যদি ইউজ কৰো রাফলি, ফর এক্সাম্পল আমি গেম গলো, মোবাইলটো কি হয়, হিট হৈ যায়, okay, কেতিয়াবা কি হয়, পৰি যায়, কেতিয়াবা ইউজ কৰি, তো এইকেইটাৰ কাৰণে কনস্ট্যান্ট ইউজ হোৱাৰ কাৰণে কি হয়, আমাৰ বস্তুৰ ভ্যালুটো কমি যায়, okay. ফর এক্সাম্পল 1 ইয়াৰ পুৰা গেম খেলিলো, তাৰপিছত যদি আমি বেচাব যাওঁ, আমি আগৰ ভ্যালুটো, মানে আমি যিমান দি কিনিছিলো ইমান দামত আমি বেচাব নোৱাৰিম, okay. যদি এইটো কি বুলি কয়, কনস্ট্যান্ট ইউজৰ কাৰণে ডিপ্ৰিচিয়েচনটো, okay. মানে কজ অফ ডিপ্ৰিচিয়েচন মানে আমাৰ বস্তুৰ দামটো, মানে সরি এসেটৰ ফিক্সড এসেটৰ ভ্যালুটো কিয় কমে, এইটো কৈছে, okay. সো কনস্ট্যান্ট ইউজ আমি ইউজ কৰি থাকাৰ কাৰণে হয়. এক্সপায়াৰি অফ টাইম মানে কি, ফৰ এক্সাম্পল আমি কি কৰিলো, বাইক কিনিলো, okay. বাইকটো পুৰা 1 বছৰ আমি থৈ দিলো, ইউজ কৰা নাই কিন্তু হা, খালি থৈ দিলো 1 বছৰ, কিনি কিনা থৈ দিলো, 1 বছৰ পাছত যদি আমি বেচাব যাওঁ, সাপোজ আমি এইটো বাইকটো কিমান দি কিনিছিলো, 1 লাখ
1 লাখ টাকাৰ বাইক কিনিলো, 1 বছৰ থৈ দিলো, 1 বছৰ পাছত বেচাব গেলো, 1 লাখ পাম নেকি? নাপাম। কিহৰ কাৰণে? কাৰণ এইটো কিহৰ কাৰণে? এইটো নেচাৰেল হা, নেচাৰেল কিছুমান বস্তু থাকে। চাপোজ ৱেডাৰ, অকে, হিট, কোল্ড, অকে, গৰম, ঠাণ্ডা, বৰষুণ, ৰ'দ, এইকেইটা কি কৰে আমাৰ এছেটটো কি কৰে এফেক্ট কৰে। অকে, চ' এইকেইটাৰ কাৰণে এক্সপায়াৰি অফ টাইমৰ কাৰণেও কি হয় আমাৰ এছেটৰ ভেলুটো কমি যায়। অকে, মানে কি কৈছে আমি যদি বাইক কিনো বা মেচিনাৰী কিনো, যিকোনো এছেট কিনো, অকে, এছেট কিনি ইউজ নকৰা কৰি যদি থৈও দিওঁ, তেনেহ'লেও কি হয় আমাৰ বস্তুৰ ভেলুৰ কি হয় ভেলুটো কমি যায়। অকে, মানে ডিপ্ৰিচিয়েশ্যন লাগি যায়। নেক্সট এক্সপায়াৰি অফ লিগেল ৰাইট। লিগেল ৰাইট মানে কি? লিজ, এইটো টাৰ্ম শুনিছা? লিজ মানে কি হয়? আমি সাপোজ লেণ্ড, অকে, আমাৰ যে কি আছে লেণ্ড ললো আমি, অকে, মাটি ললো, অকে, তাৰ পৰা এক্সৰ পৰা মাটি ললো 5 বছৰৰ কাৰণে। অকে, 5 বছৰৰ কাৰণে কি ললো? মাটি ললো। চ' এই মাটিটো আমাৰ তাত আমি মাটিৰ অনাৰ কেতিয়ালৈকে হ'ম? মাত্ৰ 5 বছৰৰ কাৰণে হ'ম। অকে, এই বছৰৰ কাৰণে মাত্ৰ 5 বছৰৰ কাৰণে, 5 বছৰ পাছত এইটো ঘূৰি যাব এক্সৰ তাত। অকে, চ' মাটিটো যদি আমি 5 লাখৰ ললো 5 বছৰত, অকে, 5 লাখৰ ললো 5 বছৰত, চ' ইয়াৰলি কিমান পৰি আছে? 1 লাখ, হয় না? 5 বছৰত 5 লাখ মানে ইয়াৰলি কিমান পৰি আছে? 1 বছৰত 1 লাখ কৰি পৰি আছে। অকে, চ' যেতিয়া 1 বছৰ যাই থাকিব, ফৰ এক্সাম্পল 1 2 3 4 5, ফাৰ্ষ্টত কিমান হ'ব? ইয়াৰ ভেলুটো পুৰা 5 লাখে হ'ব। অকে, চ' নেক্সটত কি হ'ব? ফাৰ্ষ্ট ইয়াৰ এইটো 1 ইয়াৰটো শেষ হোৱাৰ পাছত 1 লাখ দি দিম, মানে 4 লাখ হৈ থাকিব। অকে, চ' 2 বছৰ শেষ হোৱাৰ পাছত আৰু 1 লাখ দিম, তাৰপাছত থাকিব 3 লাখ। অকে, তাৰপিছত 3 বছৰ শেষ হোৱাৰ পাছত আৰু 1 লাখ দি দিম, কিমান থাকিব? 2 লাখ। 4 বছৰ শেষ হোৱাৰ পাছত আৰু 1 লাখ দি দিম, কিমান থাকিব? 1 লাখ। অকে, তাৰপিছত 5 বছৰ হোৱাৰ পাছত আৰু 1 লাখ দিম, লাষ্টত থাকিব 0। মানে মাটিৰ ভেলুটো আমাৰ কমি যায় আহি আছে। অকে, চ' লিগেল ৰাইটটো কি কৰি চাই কিনেও কি হয় ডিপ্ৰিচিয়েশ্যনটো আমাৰ লাগি যায়। অকে, নেক্সট ইজ অবসোলেন্সেছ। অবসোলেন্সেছ মানে কি? ফৰ এক্সাম্পল আমি এতিয়া মোবাইল কিনিলো, কিমানত? 4 GB ৰেমৰ। অকে, আমি কিনাৰ পাছত মানে 2 মাহ মান পাছত কি আহিল? ফৰ এক্সাম্পল 6 GB ৰেম আহিল। অকে, চ' ইয়াৰ ভেলুটো আল্টিমেটলি কমি যাব। অকে, মোবাইলৰ দামগিলা যে কমি যায়, অলপ কমি যায় থাকে, এইটো কিহৰ কাৰণে হয়? আমাৰ কি হয় টেকনলজি দি কি হয় ইম্প্ৰুভ হৈ থাকে, আপডেট হৈ থাকে। অকে, ফৰ এক্সাম্পল এটা মেচিন কিনিলো, সি কি কৰে 10,000টা মানে বস্তু প্ৰডিউচ কৰে। অকে, তাৰপিছত এইটো কিনাৰ পাছত মাৰ্কেটত আৰু নতুন মেচিন আহিল, যোনে কি কৰে ইয়াতকে অলপমান বেছি দামতে কি কৰে 20,000 বস্তু প্ৰডিউচ কৰে। অকে, ফৰ এক্সাম্পল কলম প্ৰডিউচ কৰে, মেচিন এটা কিনিলো কলম প্ৰডিউচ কৰে, যোনে 10,000টা দিনত প্ৰডিউচ কৰে। অকে, তাৰপিছত আমি কিনাৰ পাছত আৰু এটা ওলালে মেচিন, সি কি কৰে 20,000টা কলম প্ৰডিউচ কৰে দিনত। অকে, চ' মাৰ্কেটত যেতিয়া নতুন টেকনলজি আহি থাকিব, আমাৰ বস্তুৰ কি হয় ভেলুটো কমি যাই থাকিব। অকে, সেইটো হ'ল অবসোলেন্সেছ। অকে, চ' ৰিজন কেইটা কিহৰ কাৰণে হয় চা? ফাৰ্ষ্টত হয় ইউজ কৰাৰ কাৰণে আমাৰ বস্তুৰ ভেলু কমি যায়। অকে, নেক্সট আছে এক্সপায়াৰি অফ টাইম, ৱেডাৰৰ কাৰণে। অকে, হিট, ৰেইনিং, অকে, কোল্ড, এইকেইটাৰ কাৰণে কি হয় আমাৰ বস্তুৰ ভেলুটো কমি যায়। অকে, নেক্সট এক্সপায়াৰি অফ লিগেল ৰাইট। অকে, যেনেকে লিজ টিজ। অকে, তাৰপিছত অবসোলেন্সেছ আমাৰ কি হয় মানে টেকনলজিৰ কাৰণে, মানে বেছিভাগ টেকনলজিৰ কাৰণে হয়। অকে, আমি বস্তু এটা কিনিলো, তাৰপিছত নতুন টেকনলজি আহিল, তো আমি কিনা বস্তুৰ দাম আল্টিমেটলি কমি যায়। অকে, নেক্সট আছে এক্সিডেন্ট। এক্সিডেন্ট মানে কি? এটাও নেচাৰেল, ফৰ এক্সাম্পল ফ্লাড, আৰ্থকুইক। অকে, আৰ্থকুইক ইয়াৰ কাৰণে কি হয় এফেক্ট কৰে। ফৰ এক্সাম্পল আমাৰ মাটি এটা আছিল, তাতে ঘৰ আছিল এটা। অকে, এইটো আমি কিনিলো কিমানত? সাপোজ 10 লাখত কিনিলো, তাৰপিছত ফ্লাড আহি গ'ল। অকে, ফ্লাড আহি কিনে ঘৰটো ভাঙি গ'ল, খালি মাটি থাকি গ'ল। আল্টিমেটলি এইটো ইয়াৰ দাম ভেলু কমিব না নাই? এইটো কি বুলি কয়? এক্সিডেন্ট বুলি কয়। অকে, মানে আনচাৰ্টেন কিবা এটা হৈ যোৱাৰ পাছত আমাৰ বস্তুৰ ভেলুটো যদি কমি যায়, এইটো এক্সিডেন্টৰ কাৰণে হ'ব। অকে, নেক্সট ডিফ্লেশ্যন। চা, ডিফ্লেশ্যন আৰু ডিপ্ৰিচিয়েশ্যন। ডিফ্লেশ্যন মানে কি? ফৰ এক্সাম্পল মাইন
ওকে গোল্ড মাইন যৰ পৰা আমি কি গোল্ড ওলাও ওকে এনেকা হয় মাইনটো এনেকা হয় ওকে পুৰা ইফালে পুৰা জংগল আছে ওকে জংগলৰ মাজত এনেকা কুৱা আছে ওকে তাৰে পৰা কি ওলাই সোণা ওলাই গোল্ড এইটো কি বুলি কয় মাইন ওকে এতিয়া চা ইয়াতে কি আছে লিমিটেড এমাউন্টৰ গোল্ড আছে ওকে এনেকা নহয় যে ওলাই থাকবো ওলাই থাকবো ওলাই থাকবো অলপমান মানে কি এটা লিমিটেড কোৱান্টিটিৰ কি আছে আমাৰ গোল্ড আছে যিমান ওলাব ইমানে ইয়াৰ ভ্যালুটো কমি যায় থাকিব হয় না নাই সো ৰ মই এটা স্লাইড লৈ লম হা সেইটো ভালকে বুজা আচ্ছা মই এইটো মুছি দিম ইৰেজাৰ লৈ লম ডিপ্লেশন আৰু ডিপ্ৰিচিয়েচনৰ মাজত বহুত কনফিউজ হয় হা এইটো ক্লিয়াৰ কৰি দিম মই ক্লিয়াৰ নকৰিলে নহব ওকে কলম লৈ লম চাম আমাৰ কি আছে মাইন আছে গোল্ড মাইন ওকে গোল্ড মাইন সো ইয়াৰ পৰা আমি যদি সোণা ওলাই থাকো গোল্ড ওলাই থাকো এটা কি হ'ব মাইনৰ ভ্যালুটো কমি যাব মাইনৰ ভ্যালুটো যেতিয়া কমিব এইটো ডিপ্ৰিচিয়েচন হ'ব মাইনত কি হল গোল্ডৰ ভ্যালুটো কমি গল মানে এইটো কি ডিপ্লেশন হল গোল্ডৰ ভ্যালুটো কমি গল ডিপ্লেশন হল আমাৰ মাইনৰ ভ্যালুটো কমি গল ডিপ্ৰিচিয়েচন হল বুজা নাই চাম আমাৰ এটা মাইন আছে ওকে মানে আমাৰ এটা জাগা আছে জাগা আমি কিনি থৈছো ওকে জাগা মানে যৰ পৰা আমি সোণা ওলাও ওকে সোণা ওলাব পাৰো তাতে সোণা আছে এইটো কিনি থৈছো তো আমাৰ এসেটটো কি হল মাইন হল ওকে গোল্ড নহয় আমাৰ এসেটটো মাইন আমাৰ সোণা ওলোৱা জাগা আছে মাইন ওকে যৰ পৰা আমি ওলাও তো ইয়াতে কি আছে লিমিটেড এমাউন্টৰ সোণা আছে লিমিটেড এমাউন্টৰ গোল্ড ওকে লিমিটেড যে যিমান ওলাম আমি ইয়াৰ ভ্যালুটো কমি যায় থাকিব মানে সোণাৰ ভ্যালুটো কমি যায় থাকিব সোণাৰ ভ্যালুটো কমিছে মানে কি মাইনৰ ভ্যালুটো কমিছে মাইনৰ ভ্যালুটো কিয় কমিছে সোণা কমি আছে মানে ডিপ্লেশন হৈ আছে ওকে ডিপ্লেশন হোৱাৰ কাৰণে মাইনৰ ভ্যালুটো কমিল মানে ডিপ্ৰিচিয়েচন হল ওকে ডিপ্ৰিচিয়েচন কিয় হল ডিপ্লেশনৰ কাৰণে ডিপ্লেশন মানে কি গোল্ডৰ ভ্যালুটো কমি আছে চা ইয়াতে গোল্ড আছে ওকে গোল্ডটো কমিল মানে মাইন কমিল গোল্ডটো যেতিয়া কমিব কি হয় কি কয় ডিপ্লেশন ওকে তাৰপিছত ডিপ্লেশন হোৱাৰ কাৰণে কি হল মাইনৰ ভ্যালু কমিল ওকে সেইকাৰণে কি হল ডিপ্ৰিচিয়েচন চা এনেকাও হ'ব পাৰে গোল্ডৰ ভ্যালুটো কিয় কমিল সাপোজ কোনোবা চুৰি কৰিল ঠিক ওকে চুৰি কৰিল ইয়াৰ কাৰণে মাইনটো কি মাইনৰ ভ্যালুটো কমিল এইটো কি হ'ব ডিপ্ৰিচিয়েচন হ'ব ওকে কিন্তু এইটো ডিপ্লেশন নহব এইটো কি হ'ব এক্সিডেন্ট হ'ব পাৰে ওকে কিবা এটা আনসাৰ্টেন বস্তু হৈ গল ওকে কোনোবা চুৰি কৰি লৈ গল এইটো কি হ'ল এক্সিডেন্ট ওকে কিন্তু আমি নিজে ওলাই আছো তো ইয়াৰ কাৰণে কি হ'ল ডিপ্লেশন ওকে সো ডিপ্লেশন মানে কি আমাৰ গোল্ডৰ ভ্যালু ফৰ এক্সাম্পল ইয়াতে গোল্ডৰ ভ্যালুটো কমি যায় আছে এখানে মাইনৰ ভ্যালুটো কমছে এইটো ডিপ্লেশন মাইনৰ ভ্যালুটো কমছে মানে ডিপ্ৰিচিয়েচন ওকে এইখিনি হল নেক্সট need or importance or objective of providing depreciation কিয় ওলাব লাগে ওকে বহুত ইজি কনসেপ্ট এইটো প্ৰফিট বা লছটো থ্ৰু মানে যিমান একচুয়াল প্ৰফিট বা লছটো কিমান এইটো ওলাব কাৰণে ফৰ এক্সাম্পল আমি এফালে যিমান এক্সপেন্স এইটো লিখিলো যিমান ৰেভিনিউ আমাৰ আৰ্ন হৈছে এইটো লিখিলো ওকে তাৰপিছত কি হ'ল আমি ডিপ্ৰিচিয়েচনটো নিদিলো তো অবভিয়াসলি প্ৰফিটটো ইয়াতে যদি 10000 আমাৰ ডিপ্ৰিচিয়েচন আছিল তো 10000 বেছি প্ৰফিট দেখাব না নাই এতিয়া 10000 ডিপ্ৰিচিয়েচনটো মাইনাস কৰিব এটি প্ৰফিটটো আলটিমেটলি কমি যাব তো থ্ৰু এক্সেল প্ৰফিটটো ওলাব কাৰণে কি কৰে ডিপ্ৰিচিয়েচনটো লাগা হয় ওকে নেক্সট to show true and fair view of financial position obviously যদি প্রফিট বা লসটো থ্ৰু নহয় ওকে মানে এক্সুয়াল টো নেদেখায় তেনেহলে ফাইনান্সিয়াল পজিশন এক্সুয়াল টো কেনেকৈ দেখাব ওকে নেক্সট to ascertain the accurate cost of production এটাও সেম কথাই কৈছে ওকে এটা মনত ৰাখিলে হল ওকে নেক্সট হৈছে to provide funds for replacement of asset চা ডিপ্ৰিচিয়েচন টো কি হয় এটো কাকবা পে কৰো নাকি আমি এটো এক্সপেন্সেস হয় কিন্তু কাকবা পে কৰো নাকি আমি সাপোজ আমি সেলারি হলে কি হয়
আমি এমপ্লয়ী বিলাকক পে কৰো কিন্তু ডিপ্ৰিচিয়েচন কাকবা পে কৰো নাকি নকৰো কিন্তু কি কৰো এটা ফান্ডত ট্ৰান্সফাৰ কৰো ওকে এইটো ফান্ডত যেতিয়া পইচা জমা হ'ব আমাৰ এসেটটো সাপোজ মেচিনাৰী আছে ওকে মেচিনাৰী ডিপ্ৰিচিয়েচন লাগাও এটা ফান্ডত ট্ৰান্সফাৰ কৰিম তাৰপিছত এইটো মেচিনাৰী যেতিয়া কাম নকৰা হ'ব এইটো ফান্ডৰ পৰা আমি এইটো মেচিনাৰীটো ৰিপ্লেচ কৰিম নতুন কিনি লম ওকে নেক্সট টু ৰিডিউস ইনকাম টেক্স লায়াবিলিটি obviously প্ৰফিট টো কি কৰে ডিপ্ৰিচিয়েচন নে কমাই ওকে ফৰ এক্সাম্পল ইয়াতে 1 লাখ আছিল প্ৰফিট ডিপ্ৰিচিয়েচন চাৰ্জ কৰাৰ আগত ওকে ডিপ্ৰিচিয়েচন চাৰ্জ কৰাৰ পাছত কি হ'ব 90000 হৈ যাব 10000 কমিব ওকে তো প্ৰফিট টো কমা মানে কি টেক্স কমা টেক্স কাৰ ওপৰত দিম প্ৰফিটৰ ওপৰতে দিম না প্ৰফিটটো যেতিয়া কমিব টেক্সও কমিব ওকে ইয়াতে 1 লাখ টাকাৰ ওপৰত টেক্স দিবা লাগা আছিল এতিয়া 90000 ৰ ওপৰত দিবা লাগা হ'ল ওকে তো ডিপ্ৰিচিয়েচনে টেক্সটো কমাই দিয়ে এইটো ভাল কথা নেক্সট মেথডস অফ চাৰ্জিং ডিপ্ৰিচিয়েচন এইকেইটা মেথড আছে 8টা ওকে তাৰপিছত এই দুটাটোৱে ইম্পৰ্টেন্ট ওকে মানে যে কেতিয়াবা আহে এক্সপ্লেইন মেথড অফ চাৰ্জিং ডিপ্ৰিচিয়েচন 10 মাৰ্কৰ আহে তো 8টা লিখি দিবি আৰু এই দুটা এক্সপ্লেইন কৰি দিবি এই 8টাত 4 মাৰ্ক পাবি আৰু দুটা এক্সপ্লেইন কৰাত 3 মাৰ্ক পাবি 3 3 6 8 4 10 মিনিমাম 8 মাৰ্ক পাই যাবি ভালকে লিখিলে ওকে সো কি মেথড আছে স্ট্রেট লাইন বা ফিক্স ইনস্টলমেন্ট মেথড ডিমিনিশিং ব্যালেন্স মেথড বা রিডাকশন ইনস্টলমেন্ট মেথড এনুইটি মেথড ডিপ্রিসিয়েশন ফান্ড মেথড এগিটা আছে ইন্স্যুরেন্স পলিসি মেথড রিভ্যালুয়েশন ডিপ্লেশন এগিটা মানে এনে জানিলো ভাল কিন্তু ওটৰ ইখিনিয়ে ইম্পৰ্টেন্ট দুটা মই এটো প্ৰ্যাকটিক্যাল টো নেক্সট ক্লাছত দিকাম আজি ইখিনিয়ে মনত ৰাখ মেথডস কেইটা আছে 8টা আছে ওকে 8টা টো লিখি দিবি তাৰপিছত যদি 4-5 মাৰ্কৰ আহিলে একিটা লিখি দিলে হ'ল ওকে তাৰপিছত মেনশন কৰি যদি দিয়া ফৰ এক্সাম্পল স্ট্ৰেট লাইন মেথড টো এক্সপ্লেইন কৰতে হলে এটাই লিখবা লাগব ডিমিনিশন ব্যালেন্স মেথড টো এক্সপ্লেইন কৰতে হলে এটো লিখবা লাগব এটো এক্সট্ৰা কৰি নাহে ওকে সো এই দুটা মেইনলি ফোকাস কৰিবি মই এইটো মই নেক্সট ক্লাছত এই দুটা নেক্সট ক্লাছত ডিসকাস কৰিম সো অলপমান ৰিভাইজ কৰি লম ডিপ্ৰিচিয়েচন মানে কি আমাৰ কি ফিক্স এসেটৰ ভ্যালুটো কমি যাব ওকে ক্যাৰেক্টাৰিস্টিক্সৰ কি আছিল আমাৰ প্ৰফিটৰ ওপৰত এগেইনস্ট চাৰ্জ হয় ওকে নেক্সট বুক ভ্যালুটো কমাই মাৰ্কেট ভ্যালুৰ লগত আমাৰ একো লিংক নাই ওকে ডিপ্ৰিচিয়েচনৰ কি টেনজিবল ফিক্স এসেটৰ ওপৰত লাগে গুডউইলৰ ওপৰত নালাগে মানে ইনটেনজিবলৰ ওপৰত নালাগে নেক্সটত বুক ভ্যালুতকে বেছি হ'ব নোৱাৰে ওকে নেক্সট কনস্ট্যান্ট আমি ইউজ কৰাৰ কাৰণে হয় টাইমৰ কাৰণে হয় ওকে টাইমৰ কাৰণে মানে কি আছিল আমি যদি বস্তুটো কিনি তো ইউজ নকৰো তথাপি আমাৰ বস্তুৰ ভ্যালুটো কি যায় কমি হৈ যায় কিয়ৰ কাৰণে এটো ওয়েদাৰৰ কাৰণে ওকে ফৰ এক্সাম্পল নেক্সট এক্সপায়াৰি অফ লিগ্যাল ৰাইট ওকে আমি লিজত যদি বস্তুটো লম এটো আমাৰ হাতৰ ওলাই নাথাকে ওকে এটা এগ্ৰিমেন্টৰ পিৰিয়ডটো শেষ হৈ গলে কি হ'ব আমাৰ ৰাইটটো গুচি যাব ওকে নেক্সট অবসোলেশন মানে কি আছিল আমাৰ এটা বস্তু কিনিলো নতুন ইয়াতকে ভাল টেকনলজিৰ এটা বস্তু আহিল obviously আমাৰ বস্তুৰ ভ্যালুটো কি হয় কমি যায় এক্সিডেন্ট মানে ফ্লাড ওকে আৰ্থকুইক একিটা নেক্সট ডিপ্লেশন মানে কি আমাৰ এসেটৰ ওকে ভ্যালুটো কমি যাওয়াৰ কিয়ৰ কাৰণে ইয়াৰ কোয়ান্টিটিটো কমি যাওয়াৰ কাৰণে ওকে ফৰ এক্সাম্পল ইয়াতে গোল্ড আছিল আমাৰ ওকে আমি গোল্ডটো ওলাই আছো ইটো গোল্ড মাইনৰ কি হল ভ্যালুটো কমি গল এটো কি হয় ডিপ্লেশনৰ কাৰণে ডিপ্ৰিচিয়েচন ওকে নেক্সট নিড অর ইম্পর্টেন্স কিয় আমাৰ ডিপ্ৰিচিয়েচন কিয় লাগে প্রফিট আৰু লসৰ ট্ৰু বা একচুয়াল টো ওলাবা কাৰণে একচুয়াল ভ্যালুটো ওকে তো প্রফিট আৰু লসটো যদি একচুয়ালি নলাই ওকে তেনেহলে ফাইনান্সিয়াল পজিশনটো কেনকা ট্ৰু হ'ব ওকে ফেয়ার হ'ব নেক্সট কষ্ট অফ প্রোডাকশন ওকে ডিপ্রিসিয়েশন নালাগিলে কি হয় কষ্ট অফ প্রোডাকশনটো একুরেট নলাব provide funds replacement of assets okay and depreciation lagai ki koru fund eta create koru tare pora ami notun asset kinba paru okay next to reduce income tax liability amar komai diye okay profit to komile obviously ki hoy tax to komibo last method ki method ase 8ta tare upor ei duta to ami next class discuss korim kintu bahut important agikane thanks for watching please do subscribe